Good morning, student. আজি তোমালোকক নৱম দশম শ্ৰেণীৰ চেপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন এই পাঠটোৰ যিখিনি বেসিক কনসেপ্ট সেই বেসিক কনসেপ্টৰ ওপৰত এটা মই ভিডিও প্ৰস্তুত কৰিম আৰু এই ভিডিওটো চালে তোমালোকে নিশ্চয় উপকৃত হ'বা। কোৱাড্ৰেটিক ইকুৱেশ্যন মানে হৈছে দ্বিঘাত সমীকৰণ। গতিকে দ্বিঘাত সমীকৰণ কি? প্ৰথমতে আমি জানিব লাগিব সমীকৰণ কি। সমীকৰণ হৈছে এটা সমতাৰ উক্তি য'ত অজ্ঞাত ৰাখি যিকোনো এটা নিৰ্দিষ্ট মানৰ বাবেহে সমতাৰ উক্তিটো সিদ্ধ হ'ব। সমীকৰণ আৰু অভেদ বিলাকত কি হয়, যিকোনো মান আমি বহুৱাব পাৰো। অভেদ বিলাকত চলক ৰাশি বিলাকত যিকোনো মানৰ বাবে সিদ্ধ কৰে অভেদ বিলাকত, আৰু সমীকৰণত তোমাৰ কি হয়, নিৰ্দিষ্ট মানৰ বাবেহে অজ্ঞাত ৰাশি নিৰ্দিষ্ট মানৰ বাবেহে সমীকৰণ এটা সিদ্ধ হয় আৰু ইও এটা সমতাৰ উক্তি। অভেদো সমতাৰ উক্তি, সমীকৰণো সমতাৰ উক্তি। এটা কথা হ'ল যে কোৱাড্ৰেটিক ইকুৱেশ্যন আমি ৰৈখিক সমীকৰণৰ বিষয়ে পাইছো, কিন্তু কোৱাড্ৰেটিক ইকুৱেশ্যন মানে হৈছে কি দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ কি? যে দ্বিঘাত সমীকৰণ হৈছে তোমাৰ যি সমীকৰণৰ অজ্ঞাত ৰাশিৰ সৰ্বোচ্চ ঘাত 2 হয় তাকে দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। গতিকে দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ তাৰ মেথমেটিকেল ফৰ্মটো কি হ'ব? দ্বিঘাত সমীকৰণ এটাৰ গাণিতিক ৰূপ বা আৰ্হি বা আদৰ্শ ঠাঁচ বুলিও কোৱা হয়। আৰু গাণিতিক ৰূপ হ'ব ax² + bx + c = 0। এইটো হৈছে দ্বিঘাত সমীকৰণ এটাৰ গাণিতিক ৰূপ, য'ত a not equal 0 আৰু a b c belongs to r। গতিকে a b c মানে কি হয়, বাস্তৱ সংখ্যা হ'ব। r ফৰ ৰিয়েল নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিছে, বাস্তৱ সংখ্যা। গতিকে এইটো হৈছে গাণিতিক ৰূপ। আৰু এই গাণিতিক ৰূপ যিটো আছে ax² + bx + c, ইয়াক কি বুলি কোৱা হয়? শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এইটো হ'ল মিশ্ৰ দ্বিঘাত সমীকৰণ। মিশ্ৰ দ্বিঘাত কিয় হয়? ইয়াতে ax² bx আৰু c, এই bx টাৰ্মটো আছে, এইকাৰণে ইয়াক কোৱা হয় মিশ্ৰ দ্বিঘাত। আৰু যদি bx টাৰ্মটো নাথাকে তেতিয়াহ'লে তাক কোৱা হ'ব শুদ্ধ দ্বিঘাত সমীকৰণ। ইয়াত আমাৰ কি হয়, এটা চোৱা ax² + c = 0, এইটো হৈছে শুদ্ধ বা বিশুদ্ধ দ্বিঘাত সমীকৰণ। এইটো হৈছে শুদ্ধ বা বিশুদ্ধ মানে পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন। পিয়ৰেষ্ট ফৰ্ম অফ কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'লে ax² + c = 0 where b = 0। য'ত যেতিয়া b = 0 হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, ax² + c = 0 হ'ব, আৰু তেতিয়া এইটো কোৱা হয় শুদ্ধ বা বিশুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। আকৌ যদি আমাৰ এনেকে থাকে যে ax² + bx + c = 0, এইটো হৈছে মিশ্ৰ দ্বিঘাত সমীকৰণ। মিশ্ৰ দ্বিঘাত সমীকৰণ। ইয়াত কাৰণ কিয়, ax² ৰ লগতে bx টাৰ্মটো আছে, গতিকে এইটো এটা মিশ্ৰ দ্বিঘাত সমীকৰণ হয়। গতিকে এইখিনি হ'ল তোমাৰ কি হয়, এইটো হ'ল মেথমেটিকেল ফৰ্ম ax² + bx + c = 0, আৰু এইটো কি হয়, মিশ্ৰ দ্বিঘাত সমীকৰণৰো এটা ৰূপ হয়। আৰু যদি b = 0 হয় তেতিয়াহ'লে ax² + c = 0, এইটো হৈছে শুদ্ধ দ্বিঘাত সমীকৰণ। এইখিনি তাৰপিছত আমাৰ কি আহিব, যে দ্বিঘাত সমীকৰণ তাৰ মূল দুটা আমি কেনেকে উলিয়াম। যিহেতু এটা দ্বিঘাত সমীকৰণত তোমাৰ কি হয়, সৰ্বোচ্চ ঘাতটো 2 হয়, আৰু সৰ্বোচ্চ ঘাতটো যিহেতু 2 হয়, highest exponent of the variable is 2, so it is a quadratic equation, and a quadratic equation have 2 roots। এটা দ্বিঘাত সমীকৰণত দুটা মূল থাকে। so কেনেকে ওলাম চাবা, যিহেতু আমাৰ হাইয়েষ্ট এক্সপোনেন্টটো কি হ'ব বা ডিগ্ৰীটো কি হ'ব, ইয়াত ডিগ্ৰী বা মাত্ৰাৰ যি হয় সেই মাত্ৰা অনুপাতে তাৰ কি হ'ব, শূন্যৰ সংখ্যা বা মূলৰ সংখ্যা হ'ব। so আমি প্ৰমাণ কৰিম কেনেকে মূল দুটা উলিয়াব পাৰি। চাবা ax² + bx + c
ইকুৱেল 0 ইয়াৰ আমি মূল দুটা উলিয়াম এই সমীকৰণটো মূল দুটা হ'ব ax স্কয়াৰ প্লাস bx ইকুৱেল মাইনাস c আমি সম্পূৰ্ণ বা পূৰ্ণবৰ্গ আৰ্হিত ইয়াক প্ৰকাশ কৰিম আৰু প্ৰকাশ কৰি ইয়াৰ মূল দুটা উলিয়াম কেনেকৈ উলিয়াম চাবা সো x স্কয়াৰ ইয়াতে x স্কয়াৰৰ হওক কি আছে a আছে সো both side আমি a ৰে ডিভাইড কৰিম a ৰে ডিভাইড কৰিলে এটো হ'ব b by a into x আৰু minus c by a এটো হল ওলি আমি কি কৰিছো both side আমি a ৰে ডিভাইড কৰিছো আৰু a ৰে কিয় ডিভাইড কৰিছো যেহেতু আমাৰ ফাৰ্স্ট স্টেপটো হৈছে কনস্ট্যান্টটো আমি লেফটৰ পৰা ৰাইটলৈ নিব লাগিব সেকেন্ড স্টেজটো হৈছে আমি কি কৰিব লাগিব x স্কয়াৰৰ যেটো হহক x স্কয়াৰৰ হহক ইয়াতে a আছে গতিকে আমি both side a ৰে ডিভাইড কৰি যাম জি থাকে তোমালোকে যদি পূৰ্ণবৰ্গ ৰূপত মানে কি পূৰ্ণবৰ্গ আৰ্হিত যদি সমাধান কৰিব লগিয়া হয় তেতিয়া হলে আমাৰ কি কৰিব লাগিব আমি এনেকে উলিয়াব লাগিব তাৰপিছত তোমাৰ কি হ'ব এতিয়া x স্কয়াৰ হ'ব এটো হ'ব b by a into x minus c by a এতিয়া এই গোটেইখিনি আমি কি a plus b whole square formula apply কৰিম ইয়াতে a plus b whole square formula যদি apply কৰো তেতিয়া হলে কি হ'ব এটো x square plus 2 into x into এতে b by a আছে গতিকে আমি 2a কৰিম যেহেতু এই 2 টো আমি নিজে লৈছো গতিকে এই 2 টো যদি ইয়াৰ পৰা কেনসেল কৰিব লগা হয় 2 ইয়াতো পূৰণ কৰিব লাগিব সো 2 টো কেনসেল কৰিলে আকৌ এইখিনি as it is থাকিব এটো চোৱা first term square plus 2 into first term into second term plus second term whole square b by twice a whole second term কিন্তু আমাৰ কি হয় অপৰ লাইনটো চোৱা x square plus b by a into x আছে এইখিনি নাই গতিকে আমি কি কৰিব লাগিব এইখিনি এইটো সাইডে প্লাস কৰিছো মানে এইটো সাইডেও প্লাস কৰিব লাগিব minus c by a plus b square by 4a square ডাইৰেক্ট আমি স্কয়াৰ টো ভাঙি লিখিছো এইখিনি হ'ব a square plus 2ab plus b square that is first term square plus 2 into first term into second term plus second term square equal কি হ'ব এইটো first term plus second term whole square b by 2a whole square और এইখিনি হ'ব তোমাৰ LCM ললে 4a square হ'ব minus 4ac হ'ব আৰু plus b square যদি আমি এপিনৰ পৰা স্কয়াৰ ৰুট উঠাই দিও তেতিয়া হলে এপিনে আমি স্কয়াৰ ৰুট লৈ লম b by 2a equal plus minus root b square টো আগত লিখিছো minus 4ac পিছত লিখিছো by 4a square so এইখিনি কি হ'ব x equal minus b by 2a তাৰপিছত এপিনে plus minus এইখিনি হ'ব b square minus 4ac by 4a square or square root 2a হল যেহেতু এপিনে স্কয়াৰ ৰুট টো উঠাই দিছো এপিনে স্কয়াৰ ৰুট লৈছো এইখিনি হৈ গল তাৰপিছত তোমাৰ কি হয় এতে প্লাস b by 2a এপিনে আহিলে মাইনাস এটো প্লাস মাইনাস কিয় লৈছো যি কোনো এটা সংখ্যাৰ বৰ্গমূল দুটা হয় এটা ধনাত্মক সংখ্যা হয় এটা ঋণাত্মক সংখ্যা হয় আৰু সেই কাৰণে আমি প্লাস মাইনাস দিছো ইয়াৰে এটা পজিটিভ বুজাইছে এটা নেগেটিভ বুজাইছে হেইটো তাৰ পিছত আমি কি কৰিম এখিনি যদি সিম্পলিফাই কৰি লও 2a to minus b plus minus root b square minus 4ac ইয়াতে আমি সমাধান পাই গল তাৰ মানে কি হ'ব x equal minus b plus minus root b square minus 4ac by 2a এইটো হ'ব এই দ্বিঘাত সমীকৰণটোৰ ইয়াতে দুটা মূল আছে সমাধান যদি আমি পাই গলো ইয়াত দুটা মূল কি হ'ব আমি মূল দুটা যদি ডিভাইড কৰি লিখো তেতিয়া হলে হ'ব therefore x equal কি পাম minus b plus b square minus 4ac by 2a আৰু minus b minus root b square minus 4ac by 2a এইখিনি সো এটা প্লাস পালো এটা মানে কি হে মাইনাস পাইছো এই দুটা হৈছে এই সমীকৰণটোৰ মানে যেটো আমাৰ দ্বিঘাত সমীকৰণ সেই দ্বিঘাত সমীকৰণৰ মূলটো আমি পাই গলো কি হয় b minus b plus root b square minus 4ac by 2a আৰু minus b root minus root b square minus 4ac by 2a আমি একেটা পাই গলো এতিয়া তোমাৰ কি হ'ব চোৱা যে
যেহেতু মূল দুটা পালো মূল দুটাৰ মাজত কিবা সম্পৰ্ক আছে নে নাই চাম আমি যদি মূল দুটাৰ সমষ্টি উলিয়াও এতিয়া তোমাৰ চোৱা আমি মূল দুটাৰ সমষ্টি উলিয়াম সো দ্বিঘাত সমীকৰণৰ মূল দুটাৰ সমষ্টি সমান minus b plus root b square minus 4ac by 2a plus minus b minus root b square minus 4ac by 2a গতিকে মূল দুটাৰ সমষ্টি যদি উলিয়াব লগা হয় আমি মূল দুটা প্লাস কৰি দিছো আৰু এতিয়া চোৱা এলসিএম হ'ব 2a so minus b plus root b square minus 4ac minus it plus minus b minus b square minus 4ac হল এর সো এখিনি মাইনাস এখিনি প্লাস ক্যান্সেল যাব তো এটো minus 2b by 2a equal minus b by a তার মানে কি হবো দ্বিঘাত সমীকৰণৰ মূল দুটাৰ সমষ্টি হবো minus b by a আৰু এইটোতে যদি মূল দুটা আলফা আৰু বিটা বুলি লও তেতিয়াহলে তোমাৰ কি হবো যদি মূল দুটা আলফা আৰু বিটা বুলি ধৰো বা বিবেচনা কৰো তেতিয়া alpha plus beta equal minus b by a তাৰ মানে কি হয় কেতিয়াবা আমাক উলিয়াব দিয়ে যে মূলৰ সমষ্টি উলিওৱা এটা দ্বিঘাত সমীকৰণ দিয়া থাকিব আৰু সমীকৰণটোৰ মূলৰ সমষ্টি উলিয়াব লাগে আৰু তেতিয়া আমি কি কৰিম আমি তো সমাধান কৰি মূলৰ সমষ্টি উলিয়াব নোৱাৰো তেতিয়া আমি কি কৰিম যে মূল দুটাৰ সমষ্টি সদায় এটো বস্তু মনত ৰাখিবা alpha plus beta equal minus b by a এইটো হল দ্বিঘাত সমীকৰণৰ মূলৰ সমষ্টি আৰু এইটো তোমাৰ ৰিলেচন অলৰেডি তোমালোকে 2 নম্বৰ চেপ্টাৰটোত যেটো পলিনোমিয়েল চেপ্টাৰ কোৱাড্ৰেটিক পলিনোমিয়েল সেই চেপ্টাৰটো পাই আহিছা তাৰ পিছত আহিব মূল দুটাৰ পূৰণফল মূল দুটা দ্বিঘাত সমীকৰণৰ মূল দুটাৰ এবাৰ আমি কি কৰিম পূৰণফল উলিয়াম সো পূৰণফল কি হ'ব পূৰণফল so মূল দুটাটো আমি আলফা বিটা বুলি লৈছো so alpha into beta equal minus b plus root b square minus 4ac by 2a into minus b minus root b square minus 4ac by 2a এনেকে লৈছো হল যেৰ মূল দুটাৰ আমাৰ কি হয় পূৰণফলটো উলিয়াব লাগে আৰু পূৰণফলটো আমি কেনেকে উলিয়াম চাবা so etu hobo tumar 4a square hobo karon 2 2s are 4 a into a square aru ekhini a plus b a minus b first term plus second term whole into first term minus second term is equal to am ki koribo paru a square minus b square formula use koribo paru aru yat heitue hoise so minus b whole square plus etu ki hobo minus hobo na b square minus 4ac whole square যেহেতু প্যাটার্নটো a plus b whole into a minus b প্যাটার্নত আছে গতিকে আমি কি কৰিম a square minus b square ফর্মুলা ইউজ কৰিছো সো এইখিনি minus b square মানে হৈছে b square আৰু এইটো হ'ব স্কয়ার ৰুট উঠি গলে b square minus 4ac ব্ৰেকেট এবাৰ দি লৈছো তাৰপিছত 4a square তাৰপিছত এইটো হ'ব b square minus b square plus 4ac by 4a square so 4ac by 4a square etu cancel gol etai cancel gol to tumar ki hobo c by a tar mane ki hobo দ্বিঘাত সমীকৰণ এটাৰ মূল দুটাৰ পূৰণফল hobo c by a etu hol tumar ki ha মূলৰ সম্পৰ্ক হল
এইখিনি একেবাৰে জানিবলগীয়া এমসিকিউৰ কাৰণে এইটো বহুত বেছি ইম্পৰ্টেন্ট গতিকে এইখিনি জানিবই লাগিব তোমালোকে সো নেক্সট আহিব তোমাৰ কি যে দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি সো দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি আমি কেনেকৈ নিৰূপণ কৰিম দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কেনেদৰে নিৰ্ণয় কৰিব পাৰি যে দ্বিঘাত সমীকৰণ এটাৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব আমি পাৰিম কেনেকৈ পাৰিম এই যে পাইছিলো আমি b স্কয়ার minus 4ac দ্বিঘাত সমীকৰণ এটাৰ ভেদ নিৰূপক বা ডিসক্রিমিনেন্ট ডিসক্রিমিনেন্ট ইংলিশত ডিসক্রিমিনেন্ট বুলি কোৱা হয় আৰু অসমীয়াত ভেদ নিৰূপক বুলি কোৱা হয় গতিকে b স্কয়ার minus 4ac দ্বিঘাত সমীকৰণ এটাৰ ভেদ নিৰূপক বা ডিসক্রিমিনেন্ট বুলি কোৱা হয় ইয়াৰ সহায়ত দ্বিঘাত সমীকৰণ এটাৰ মূলৰ প্ৰকৃতি সমীকৰণ এটাৰ মূলৰ প্ৰকৃতি নিৰূপণ কৰিব পাৰি গতিকে ইয়াৰ সহায়ত দ্বিঘাত সমীকৰণ এটাৰ মূলৰ প্ৰকৃতি নিৰূপণ কৰিব পাৰি মানে মূলৰ প্ৰকৃতি বুলি কি কৈছো মই যে মূলটো পৰিমেয় হবনে সমান হবনে অপৰিমেয় হবনে অসমান হব সেইটো আমি নিৰ্ণয় কৰিব পাৰো আৰু কেনেকৈ পাৰিম চোৱা যে যদি নাম্বাৰ 1 b স্কয়ার minus 4ac equal 0 এটা মূল দুটা সমান হয় পৰিমেয় আৰু বাস্তৱ হব কি হয় b স্কয়ার minus 4ac equal 0 হলে মূল দুটা সমান হয় আৰু এনেকুৱা টাইপৰ আহিব যে কিবা এটা ভ্যালু দিব হয়তো যে অমুকৰ মান উলিয়া যেতিয়া মূল দুটা সমান হয় বা k দিব বা a দিব এর মান উলিয়া যেতিয়া মূল দুটা সমান হয় তেনেকৈ দিব গতিকে তোমাৰ কি b স্কয়ার minus 4ac equal 0 হলে মূল দুটা সমান হ'ব তাৰ পিছত তোমাৰ কি হয় নেক্সট কি আছে তোমাৰ 2 নম্বৰটো b স্কয়ার minus 4ac greater than 0 হলে মূল দুটা বাস্তৱ অসমান হ'ব ইয়াতে দুটা কথা আছে যে b স্কয়ার minus 4ac greater than 0 হলে মূল দুটা বাস্তৱ হ'ব ৰিয়েল নাম্বাৰ হ'ব আৰু অসমান হ'ব এইটো কিন্তু ইয়াত দুটা কথাটো কি
যদি তোমাৰ কি হয় বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন সাপোজ সেইটো পূর্ণবর্গ সংখ্যা 0 হৈছে কিন্তু সংখ্যাটো আমি কি পূর্ণবর্গ সংখ্যা পাইছো সো বি স্কোয়ার মাইনাস 4ac যদি এটো কি হ'ব যে বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 আৰু ই এটা পূর্ণ সংখ্যা ই এটা পূর্ণবর্গ সংখ্যা পূর্ণবর্গ সংখ্যা পূর্ণবর্গ সংখ্যা মানে হৈছে সাপোজ 1 4 9 হা 16 36 25 তেনেকুৱা সংখ্যা পাইছো আৰু গ্ৰেটাৰ দেন 0 পজিটিভ নাম্বাৰ পাইছো বৰ্গ সংখ্যা তেতিয়া মূল দুটা বাস্তৱ অসমান আৰু পৰিমেয় হ'ব গতিকে বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 আৰু ইয়াতে পূৰ্ণবৰ্গ সংখ্যা মানে কি হয় 1 হ'ব পাৰে 4 হ'ব পাৰে 9 হ'ব পাৰে 16 হ'ব পাৰে 25 এনেকুৱা টাইপৰ সংখ্যা যদি আমি পাওঁ তেতিয়া কি হ'ব মূল দুটা বাস্তৱ হ'ব অসমান হ'ব আৰু পৰিমেয় সংখ্যা হ'ব এইবাৰ যদি তোমাৰ কি হয় বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 পাইছো কিন্তু পূর্ণবর্গ সংখ্যা নহয় কিন্তু পূর্ণবর্গ সংখ্যা নহয় তেতিয়া মূল দুটা বাস্তৱ অসমান আৰু অপৰিমেয় হ'ব হ'ব তাৰ মানে কি হয় চোৱা সাপোজ আমি কি পালো 2 পালো 3 পাইছো 5 পাইছো 6 পাইছো 8 পাইছো 10 পাইছো এনেকুৱা সাপোজ আমি এই পাইছো অল আর গ্রেটার দেন 0 কিন্তু এইকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু তেনেকুৱা অৱস্থাত কি হ'ব মূল কেইটা তোমাৰ বাস্তৱ হ'ব অসমান হ'ব আৰু কি হ'ব অপৰিমেয় হ'ব সেইটো কি হল বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 কিন্তু কি হৈছে পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু তেতিয়া কি হ'ব তোমাৰ মূল দুটা বাস্তৱ হ'ব অসমান হ'ব কিন্তু অপৰিমেয় হ'ব গতিকে এমসিকিউত কেতিয়াবা আহিব মূল দুটা কেতিয়া পৰিমেয় হ'ব পৰিমেয় হোৱাৰ চৰ্ত কি যে বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 আৰু পৰিমেয় আৰু অসমান বুলি দিব যে পৰিমেয় আৰু অসমান হ'ব কেতিয়া তেতিয়া তোমাৰ কি হয় যদি পৰিমেয় দিয়ে তেতিয়াহ'লে বি স্কোয়ার মাইনাস 4ac ইকুয়াল 0 লিখিব কিন্তু পৰিমেয় আৰু অসমান বুলি যদি লিখে তেতিয়াহ'লে তোমাৰ কি হ'ব যে বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 লগতে কি হ'ব লাগিব পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব আৰু যদি তোমাৰ কি হয় যে পৰিমেয় সংখ্যা লগতে তোমাৰ কি হয় কি হ'ব অপৰিমেয় সংখ্যা হ'ব আৰু তোমাৰ বাস্তৱ হ'ব অসমান হ'ব আৰু তেতিয়া কন্ডিশন কি হ'ব বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন 0 কিন্তু তোমাৰ কি হ'ব ই পূৰ্ণবৰ্গ সংখ্যা নহয় এই কন্ডিশন কেইটা ভেরি ভেরি ইম্পর্টেন্ট নেক্সট ওয়ান এটা আছে সো যদি বি স্কোয়ার মাইনাস 4ac আমাৰ 3 নম্বৰটো দিওঁ নাম্বার 3 হ'ব তোমাৰ যে বি স্কোয়ার মাইনাস 4ac এনেকুৱাটো নহয় যে সদায় ইকুয়াল হ'ব সদায় গ্রেটার দেন হ'ব তেনেকুৱা নহ'ব পাৰে কেতিয়াবাটো এনেকেও দিব পাৰে যে বি স্কোয়ার মাইনাস 4ac গ্রেটার লেস দেন 0 ওলালে আৰু তেতিয়া তোমাৰ কি হ'ব 0 হলে মূল দুটা তোমাৰ কি হয় বাস্তৱ নহয় অৰ্থাৎ মূল দুটা কাল্পনিক হ'ব মূল দুটা ইমাজিনারি মূল দুটা কাল্পনিক হ'ব মূল দুটা কাল্পনিক হ'ব
এইটো এডভান্সত পাই যাবা কাল্পনিক ৰুট কি যদি এডভান্স আছে এডভান্সত পাই যাবা আৰু নাজানিলেও ইমানখিনি বেছি ডিটেইল জানিব নালাগে লাগিব এইখিনি যে b² - 4ac লেস দেন 0 হলে মূল দুটা কাল্পনিক হয় এইখিনি নেক্সট তোমাৰ কি হ'ব সাপোজ তোমাৰ কি হয় দ্বিঘাত সূত্র আমি দ্বিঘাত সমীকরণ এটা বিভিন্ন ধৰণে সমাধান কৰিব পাৰো এটা হৈছে স্প্লিটিং দা মিডল টার্ম এটা হৈছে বৰ্গ সম্পূৰণ পদ্ধতি আৰু এটা হৈছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সো দ্বিঘাত সূত্ৰটো কি হ'ব x ইকুৱেল b² so minus b plus minus root b² minus 4ac by 2a এক দ্বিঘাত সূত্ৰ বুলি কোৱা হয় দ্বিঘাত সূত্ৰ বুলি কোৱা হয় গতিকে একেবাৰে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও এই মেথডটো অনায়াসে কৰিব পাৰে আৰু এই সূত্ৰটো যদিহে জানা থাকে এই সূত্ৰটো জনা থাকিলে একেবাৰে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও এইটো অনায়াসে কৰিব পাৰে আৰু ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যথেষ্ট ইম্পৰ্টেন্ট হয় এইটো এটা তোমাৰ কথা হৈছে কি যে কি তিনিটা পদ্ধতি আমি ইউজ কৰিব পাৰো দ্বিঘাত সমীকৰণ এটা যে দ্বিঘাত সমীকৰণ এটা তিনিটা পদ্ধতিৰ দ্বাৰা সমাধান কৰিব পাৰো কি কি আছিল সো নাম্বার 1 তোমাৰ উৎপাদক বিশ্লেষণ বা স্প্লিটিং দা মিডল টার্ম নাম্বার 2 বর্গ সম্পূরণ ইয়াতে তোমাৰ হয় a plus b whole square বা a minus b whole square এই প্যাটার্নত সজাব লাগিব আৰু নাম্বার 3 হ'ব দ্বিঘাত সূত্ৰ প্রয়োগ কৰি গতিকে দ্বিঘাত সূত্ৰ কি বলা এইটো minus b x equal minus b plus minus root b square minus 4ac by 2a এইটো হৈছে দ্বিঘাত সূত্ৰ আৰু দ্বিঘাত সূত্ৰ বৰ্গ সম্পূৰণ আৰু উৎপাদক বিশ্লেষণ এই তিনিটা পদ্ধতিৰ জৰিয়তে দ্বিঘাত সমীকৰণ এটা আমি সমাধান কৰিব পাৰো আৰু এটা আছে তোমালোকৰ এটা পয়েন্ট চোৱা সেই পয়েন্টটো হলে মোটামুটি ইয়াৰ বেসিক কনসেপ্ট ক্লিয়াৰ সেইটো হৈছে যে দ্বিঘাত সমীকৰণ এটা যদি মূল দুটা আলফা আৰু বিটা হয় দ্বিঘাত সমীকরণ এটার মূল দুটা আলফা আৰু বিটা হলে দ্বিঘাত সমীকৰণটো হ'ব x square minus alpha plus beta x plus alpha into beta equal 0 so কি হ'ব তাৰ মানে দ্বিঘাত সমীকৰণ এটা যিকোনো দুটা যদি মূল দিয়া থাকে বা মূল দুটা দিয়া থাকে তেতিয়া হলে আমি সমীকৰণটো উলিয়াব পাৰো আৰু সমীকৰণটো কেনেকৈ উলিয়াম এইটো যে দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা আলফা আৰু বিটা হলে দ্বিঘাত সমীকৰণটো হ'ব x square minus alpha plus beta that is মূল দুটাৰ সমষ্টি whole into x plus alpha into beta that is মূল দুটাৰ পূৰণফল so x square minus alpha plus beta x
প্লাস আলফা ইনটু বিটা ইকুয়াল 0 এইটো হৈছে দ্বিঘাত সমীকরণ মানে কি হয় নির্ণয়ের মানে কি হয় মূল এটা দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰাৰ সূত্ৰ গতিকে আমি অনায়াসে উলিয়াব পাৰো গতিকে এইখিনি হৈছে বেসিক কনসেপ্ট এইখিনি তোমালোকে চাই ল'বা আৰু চাই ল'লে তোমালোকে মই ভাবো একেবাৰে ইজিলি উইদাউট এফৰ্ট ফ্লুয়েন্টলি বুজি পাবা দ্বিঘাত সমীকৰণৰ পাৰ্টটো তাৰ পিছৰ পৰ্যায়ত মই দ্বিঘাত সমীকৰণৰ এই যে 4.1 এক্সাৰসাইজটো কৰি দিম নেক্সট ভিডিঅ'ত তোমালোকে চাবা চাই নিশ্চয় উপকৃত হ'বা থ্যাংক ইউ আজিলৈ আহিলো